নাহিলতি নাজানো কিয় আজি তাহাঁতি ইমান পলম কৰিছে পোনাদুতিৰ বাবে মোৰ অতিকে ব্যৰ্থিত হৈ পৰিছে তহঁতি ইমান পৰে ক'ত আছিলি বাৰু কচোন কি আনিছ মোলে বাছা ৰামচন্দ্ৰ যজ্ঞপতি মেলি দিছিল অস্ত্ৰ সেই অস্ত্ৰই আমাৰ ৰাজসভাত সোমাই ভাঙিলে ফুলনি সেয়েতো বন্দী কৰিলো যজ্ঞৰ ৰাষ্ট্ৰ অস্ত্ৰৰ কাৰণে লাগিল তুমুল আৰু বধ হ'ল শ্ৰীৰাম সহ তিনি ভাতৃ আৰু এয়া চোৱা আই তোমাক দেখাবলৈ ৰামৰ অলংকাৰ লৈ আহিছো আৰু আনিছো এটা দুৰ্জয় বান্দৰ তোমাৰ সমীপতে আই লৈ আনা এই বান্দৰক কি কৰিলি বাছাহঁতে কি শুনিছো মই ক'ত আছে সেই দুৰ্জয় বান্দৰ ক'ত আছে কি কৰিলি এয়া ভাল ক্ষতি ৰাখিলি ঘোঁৰাক নিজতে পিতৃ দিব হত্যা কৰি পিতামা কৰিলি প্ৰাণনাথ সেই হনুমান মোৰ প্ৰাণনাথ বোলা মোক লৈ বোলা ক'ত আছে মোৰ প্ৰাণনাথ আৰু শেখৰ মৃত্যু মা অমৃতং গময় ওম শান্তি আয় নকৰিবা বেজাৰ তুমি প্ৰাণদান দিলো মই শ্ৰীৰাম সহিতে তেনিও অনুজ বলা দেখোন যাত্ৰা কৰো আমি অযোধ্যা ৰাজ্যলৈ কি ক'লে পিতা প্ৰাণদেৱৰ স্বামী দেৱতাৰ শেখৰ দেৱৰ সৈতে সেই পিতা আপোনাৰ অশেষ কৰুণা এই অভাগীৰ প্ৰতি ঠাই দিয়ক পিতা ঠাই দিয়ক মোক আপোনাৰ চৰণ তলত কথাই নকৰি পলম যাবনি অযোগ্য নকৰি নহয় শনো তেনে কথা তুমি মোক নকবাতো নাই নাযাওঁ গতি আৰু মই অযোধ্যা নকৰি শ্ৰীৰামচন্দ্ৰ আৰু তেওঁৰ তিনি অনুজৰ লগত অযোধ্যাৰ লগত আমাৰ আইটি সম্পৰ্ক আমাৰ খাতত বন্দী এই বান্দৰে আমাৰ আই মাতৃ বুলি কিয় কৰিছে ৰহস্যৰে আবৃত তোমালোকৰ জীৱন কাহিনী
সময়ত তোমালোকে সকলো বুজিব পাৰিবা। এতিয়া ব'লা যাওঁ আমি অযোধ্যা ৰাজ্যলৈ। ব'লা ব'লা আই। বলক পিতা। আহা হনুমান। হাইহত অশ্বমেধ যজ্ঞ কৰি সমাপন সুখী আজি অযোধ্যাৰ ৰামচন্দ্ৰ মেৰিদিলো যজ্ঞস্ব ভাৰতৰ বিভিন্ন প্ৰান্তত লক্ষ লক্ষ নিপতিয়ে সমৰ্পিলে যজ্ঞস্ব আমাৰ পদত। কিন্তু ভাইহত অৱশেষত পৰাস্ত হলো আমি বাল্মীকিৰ আশ্ৰমত থকা দুটি শিশুৰ হাতত। সঁচা কথা দাদা, সেই প্ৰশ্নই আজিও মোৰ মন কৰিছে অস্থিৰ। কাৰোবাৰ সন্তান ইমান শক্তিধৰ। তাকে লক্ষ্মণ দাদা দাদা মহিষী বাল্মীকি আপোনাৰ সাক্ষাতৰ বাবে ৰৈ আছে সিংহদ্বাৰে। যোৱা ভাই শত্ৰুঘ্ন আদৰি সাদৰি আনা মুনিবৰক তুমি। ভাল দাদা দাদা মুনিবৰ। প্ৰণাম মুনিবৰ, আমাৰ সেৱা কৰিব গ্ৰহণ। চিৰঞ্জীৱী বাবা চাকক। বাৰু বাচাকক, গুৰুদেৱ এতিয়া যোৱা তোমালোকে মহাৰাজৰ চৰণত সেৱা জনোৱা। ভাল গুৰুদেৱ। প্ৰণাম মহাৰাজ। উঠা বাচাহত। হে গুৰুদেৱ, অত্যপিও নাপালো সন্ধান সেই বালক দুটিকাৰ। দিন দিন পৰিছো, কিন্তু কৰিছো অনুৰোধ কওক মুনিবৰ। ধৈৰ্য ধৰি শুনিবা সকলো। এই বাল্মীকিৰ আশ্ৰমত লালিত পালিত এই পোনাদুটি। পোনাদুটি কাৰ গুৰুদেৱ? এই পোনাদুটি দেৱী জানকী। কি পোনাদুটি দেৱী জানকীৰ? শুনিলা ভাই হওক, পোনাদুটি দেৱী জানকীৰ। তেন্তে পোনাদুটি দাদা, পোনাদুটি তোমাৰেই সন্তান। আহা বাচাহত, জিৰুৱাহি তোমালোকে ৰামৰ কোলা। মাতৃয়ে নকলে কুকে আভাস ক্ষমা কৰক কৃতিতে। উঠা বাচাহত। কিন্তু কি গুৰুদেৱ? এই পোনাদুটি তোমাৰ কোলাত দিবলৈ নাই মোৰ কোনো অধিকাৰ। মুনিবৰ, পোনাদুটি যাৰ আচলতে ধন, তেওঁহে গতাব পাৰিব তোমাৰ কোলাত। হয়, দেৱী জানকী। জানকী ৰৈ আছে দেৱী জানকী হনুমান সহিতে সিংহদ্বাৰত। যোৱা ভাই লক্ষ্মণ, দাদা লৈ আহা তুমি দেৱী জানকী। যোৱা ভাই। শিৰোধাৰ্য তোমাৰ আছে দাদা। ধন্য গুৰুদেৱ, আপোনাক শত কোটি ধন্যবাদ। অৰণ্যত প্ৰাণ পালো আপোনাৰ কৃপাতে, আৰু এতিয়াও দুই পুত্ৰ ৰতন উপহাৰ দিলে ৰামচন্দ্ৰ কাকলি। জয় শ্রীরাম, জয় শ্রীরাম। কৰিছো প্ৰণাম দাসী। জানকী সহিলে অশেষ কষ্ট দাসীৰ কাৰণে। জানকী দাসীৰ সৰ্ব দুখ মাৰ্জনা কৰি জানকী
জানকী চৰণ তলত কওক গুৰুদেৱ তোমাৰ কণ্ঠহাৰ ছিগি যি মহামণি আছিল অতদিনে আমাৰ পৰ্ণকুটিৰ আজি নিজে আহি সঁপি দিলো তোমাৰ পতিব্ৰতা জানকী নকৰা সন্দেহ পুত্ৰসহ জানকীক গ্ৰহণ কৰা এই মোৰ শেষ অনুৰোধ আমি এবে মাগিছো বিদা ভাল গুৰুদেৱ আই জানকী পিতা আই পিতা আহিলো আহিলো মই পিতা আই তোমালো থাকিবা কুশলে মই আহিলো আই মই আহিলো পিতা 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 সৰ্ব কাৰ্য সিদ্ধি হ'ল আমাৰ সৰ্বে ভৱন্তু সুখিনো সর্বে সন্তু নিরাময়া সর্বে ভদ্রাণি পশ্যন্তু মা কচ্চিৎ দুঃখ ভাগ্য ভবেৎ। ওম শান্তি ওম শান্তি ওম শান্তি আজি পুনৰবাৰ পৰিলো বিপদত অগ্নি পৰীক্ষাৰ বিনে নাপালে প্ৰজাগণে আৰু মই কিদৰে কওঁ পুনৰ জানকী অগ্নি পৰীক্ষাৰ কথা কি হ'ল দাদা জানকী স্বামী তোমাৰ প্ৰতিব্ৰতাৰ ওপৰত নাই মোৰ অলপ সন্দেহ কিন্তু ভয় কৰো মই নিন্দুকৰ দলত লংকাৰ অগ্নিত প্ৰৱেশ কৰি তুমি দেখুৱালা জগতত তোমাৰ সতীত্বৰ মহিমা পুনৰ পৰীক্ষা কৰক প্ৰজাজনে বিচাৰিছে পুনৰ অগ্নি পৰীক্ষা জানকী পুনৰ তুমি অগ্নিত প্ৰৱেশ কৰি দূৰ কৰা ৰামৰ কলংক নাই প্রয়োজন ওই গীতা ওই গীতার প্রথম শুনি অযোধ্যার রাজকারো লিখা নাই বিধাতাই মোৰ কপালত ওই গীতা চিৰভাগিনী আজি মোৰ প্ৰতি
কামৰ বাবে 14 বছৰ মনৰ পাক মই লৈছিলো হীৰ পাতি ৰামে সতীত্বৰ ওপৰত সন্দেহ কৰিছিল মোক অগ্নি পৰীক্ষা অযোধ্যাৰ কিয়লীয়া প্ৰজাৰ কথা সঁচা মিছা নকৰি বিচাৰ ঠেলি দিলে মোক জনশূন্য অৰণ্যৰ মাজত সেইদিনা কিন্তু মোৰ মৰণে আছিল কিন্তু ৰঘুবংশধৰ লৱ কুশ সেইদিনা আছিল মোৰ একমাত্ৰ বাল্মীকি কৰোণাত ৰাখিছো জীয়াই মোৰে নিঘৃণিত জীৱন কিয় কিবা দোষ বেদৰ বাক্য বুলি সঁচা মিছা নকৰি বিচাৰ কিয় দিলা তুমি মোক এনে জন্মৰ যাতনা কিয় দিলা তুমি মোক এনে জন্মৰ যাতনা কিয় দিলা তুমি এনে জন্মৰ যাতনা ৰামৰ ধৰ্ম এনেকি ৰাম প্ৰজানুৰঞ্জন তুমি মোক বিশ্বাস কৰা জানকী তুমি মোক বিশ্বাস কৰা মিথ্যাচাৰ আশ্ৰয় নল'বা তুমি দুখ লিখিছা চিন্তা নকৰিবা ৰঘুমণি মই আজিৰ পৰা জগতৰ আৰু নিদিও ভনী আজি মই এই জগতৰ পৰা মাগিম তহঁতৰ স্থান বৃদ্ধিৰ কাগজ জানকী চিন্তা নকৰিবা ৰঘুমণি আজি মই জগতৰ পৰা মাগিম মেলানি আজি মই জগতৰ পৰা মাগিম মেলানি দেৱী আই বসুমতী নিবিচাৰো আৰু মই ৰাজকীয় আজি সন্তে পশ্চিম মই মোৰ ছায়া জানকীৰ কায়া মেলা পাত
আজি সন্তে ৰামৰ সহিতে যদি মই অন্য কোনো পুৰুষক হৃদয়ত দিয়া নাই স্থান, সেয়াই বসুমতী তোমাৰ বুকুত মুহকি লোৱা। গুচক মোৰ কলংক ললাত পাতালত পশু বসুমতী মেলা বসুমতী মেলা দেখা দেখা আই বসুমতী তোমাক মই কাতৰে কৰিছো অনুৰোধ, ঘূৰাই দিয়া মোৰ হৃদয়ৰ ধন। নহবা নিত্ৰয়া তুমি এই দুৰ্ভগীয়া ৰামৰ পতি, নহবা বসুমতী। বসুমতীৰ নাই কোনো সমিধান, বসুমতীৰ নাই কোনো সমিধান, বসুমতী নাই কোনো সমিধান। যোৱা লক্ষ্মণ লৈ আনা ধনুহৰ বিদাৰী বসুতা মত্যৰ উদ্ধাৰি আনো মই দেৱী জানকী। চাও বাৰু ৰামৰ হৰৰ আঘাতে ভাগে নে নাভাগে নিদ্ৰা পাখানি ধৰাৰ। সৃষ্টি রাগ তুমি নকরিবা, অতিকে জ্ঞান তুমি জানা সকলোকে। জগতত নাই এনে কোনো জন যিয়েই বাৰণ কৰিব পাৰে তোমাৰ ধনবাদ দাদা। ক্ষান্ত হোৱা দাদা,
শান্ত হোৱা। জীৱন্তে হেৰুৱাই মোৰ হৃদয়ৰ ধন কৰিছিলো মই এনে অশুভ আচৰণ। সেয়াই বসুমতী, তোমাক মই শিশু সন্তানৰ দৰে কৰিছো কাতৰ। তুমি মোক ক্ষমা কৰা, তুমি মোক ক্ষমা কৰা বসুমতী। আহা বাচাব, মোৰ কাষলৈ আহা। ভাই বলা, সীতাই পেট কাৰ্য আমি কৰোগৈ সম্পাদন। ব'লা